মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকলৈ BHS ক্লাছ চেনেলটিত আজি আগবঢ়াইছোঁ নৃত্যবিধি। তোমালোকে লিখি ল'বা। নৃত্যবিধিৰ প্ৰথম নিয়মটোৱে হৈছে পদৰ ভিতৰত ৰি, ৰ আৰু মূৰ্ধন্য ষৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। বাক্যত ব্যৱহাৰ কৰা অৰ্থযুক্ত শব্দকে পদ বোলে আমি জানো। পদৰ ভিতৰত ৰি, ৰ আৰু মূৰ্ধন্য ষৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। যেনে তৃণ, কৃষ্ণ, ঋণ, বিষ্ণু। দ্বিতীয়তে আহিল ৰি, ৰ মূৰ্ধন্য ষ আৰু দন্ত্যানৰ মাজত ৰি, ৰ মূৰ্ধন্য ষ আৰু দন্ত্যানৰ মাজত স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো আখৰ, ক বৰ্গ মানে ক খ গ ঘ ঙ, প বৰ্গ মানে প ফ ব ভ ম, এইকেইটা আখৰ নাইবা অন্ত্যস্ত জ ৱ হ আৰু অন্ত্যস্ত জ ৱ হ থাকিলেও দন্ত্য ন মূৰ্ধন্য ন হয়। যেনে হৰণ, পূৰণ, বাৰণ, গ্ৰহণ, কৃপণ, পাষাণ ইত্যাদি। তৃতীয়তে আহিল উত্তৰ, চান্দ্ৰ, পৰ, নৰ বা নৰ আৰু ৰাম শব্দৰ পিছত অয়ন শব্দ যোগ হলে অয়ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। উত্তৰ, চান্দ্ৰ, পৰ, নৰ আৰু ৰাম শব্দৰ পিছত অয়ন শব্দ যোগ হলে অয়ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। যেনে পৰায়ণ, নাৰায়ণ, উত্তৰায়ণ, চন্দ্ৰায়ণ আদি। চতুৰ্থতে আহিল প্ৰ, অপৰ, পূৰ্ব, প্ৰ, অপৰ, পূৰ্ব আদি শব্দৰ লগত অহন যোগ হলে অহন শব্দ দন্ত্য ন মূৰ্ধন্য ন হয়। যেনে পূৰ্বাহ্ন, অপৰাহ্ন, প্ৰাহ্ন। পূৰ্বাহ্ন, অপৰাহ্ন, প্ৰাহ্ন। ত বৰ্গৰ লগত যুক্ত দন্ত্য ন মানে মূৰ্ধন্য ত বৰ্গৰ লগত যুক্ত দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। যেনে কণ্টক, কণ্ঠ, পিণ্ড, বিষয়। 5 নম্বৰটো হৈছে মূৰ্ধন্য ত বৰ্গৰ লগত যুক্ত দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। যেনে কণ্টক, কণ্ঠ, পিণ্ড, বিষণ্ণ। মূৰ্ধন্য ত বৰ্গৰ লগত যুক্ত কথাটো মনত ৰাখিলেই হ'ব। তাৰপিছতে আহিলে ষষ্ঠতে ৰকাৰান্ত আৰু মূৰ্ধন্য সকাৰান্ত শব্দৰ লগত পান শব্দ যোগ হলে পান শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। ৰকাৰান্ত আৰু মূৰ্ধন্য সকাৰান্ত শব্দৰ লগত পান শব্দ যোগ হলে পান শব্দৰ দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। যেনে ক্ষীৰ পান, বিষ পানহে নহয়। এইটো কৈছে 7 নম্বৰতে কৈছে যে প্ৰ, পৰা, পৰি আৰু নিৰ। প্ৰ, পৰা, পৰি আৰু নিৰ উপসৰ্গৰ পিছত থকা নম, নি আদি দন্ত্য ন কাৰাদি ধাতুৰ দন্ত্য ন মূৰ্ধন্য ন হয়। যেনে নিৰ্ণয়, প্ৰণাম, পৰিণাম, পৰিণয়। প্ৰ, পৰা, পৰি আৰু নিৰ উপসৰ্গ এইকেইটাৰ পিছত থকা নম, নি আদি ন কাৰাদি ধাতুৰ দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। যেনে নিৰ্ণয়, প্ৰণাম, পৰিণাম, পৰিণয়। ইয়াৰ পাছতে 8 নম্বৰত আছে ঔষধি আৰু বৃক্ষবাচক শব্দৰ পিছত থকা বন শব্দৰ দন্ত্য ন বিকল্পে মূৰ্ধন্য ন হয়। বন শব্দৰ দন্ত্য ন বিকল্পে মূৰ্ধন্য ন হয়। যেনে দুৰ্বা বন, বদৰী বন, হৰিদ্ৰা বন ইত্যাদি। 9 নম্বৰত আছে কিছুমান শব্দৰ দন্ত্য ন স্বভাৱতে মূৰ্ধন্য ন হয়। এইটো মনত ৰাখিব লাগে। কিছুমান শব্দৰ দন্ত্য ন স্বভাৱতে মূৰ্ধন্য ন হয়।
এইটো প্ৰায় টেটতো দিয়ে এনেকুৱা প্ৰশ্ন। বাণিজ্য, বণিক, বেনু, বাণী। বাণিজ্য, বণিক, বেনু, বাণী, বীণা, বাণ, কংকন, কণিকা, পানী, নিপুণ, কল্যাণ। বীণা, বাণ, কংকন, কণিকা, পানী, নিপুণ, কল্যাণ। এইবিলাক হৈছে আমাৰ দন্তীয়া ন মূৰ্ধন্যা ন হোৱাৰ কাৰণ, আৰু এইকেইটা হৈছে স্বাভাৱিকতে হয়। তাৰপিছত মূৰ্ধন্যা ন ক'ত নহয়, নিষেধ। দন্তীয়া ত, দন্তীয়া থ, দন্তীয়া দ, দন্তীয়া ধৰ পাছত সদায় দন্তীয়া ন হয়। দন্তীয়া ত, দন্তীয়া থ, দন্তীয়া দ আৰু দন্তীয়া ধৰ পাছত সদায় দন্তীয়া ন হয়। যেনে দন্ত্য, নন্দন, চন্দন, অন্ধ, বন্ধ, গ্ৰন্থ আদি। খুব শব্দৰ পাছত থকা নখ শব্দৰ দন্তীয়া ন মূৰ্ধন্যা ন হয়। যেনে শূৰ্পণখা। শ্ৰীমান আৰু মৃন্ময় শব্দৰ দন্তীয়া ন মূৰ্ধন্যা ন নহয়। যেনে হিৰণময় শব্দৰ দন্তীয়া ন মূৰ্ধন্যা ন হয়। কিছু বিদেশী শব্দৰ ক্ষেত্ৰত দন্তীয়া ন মূৰ্ধন্যা ন নহয়। যেনে নৰমান, জাৰ্মান, ইউৰেনাছ, কোৰাণ, ৰিপন ইত্যাদি। এইবিলাক দন্তীয়া নহয়। দুটা পদযুক্ত হলে আগৰ পদৰ ৰি বা ৰ বা মূৰ্ধন্যা শ থাকিলেও পাছৰ পদৰ দন্তীয়া ন মূৰ্ধন্যা ন নহয়। দুটা পদ যুক্ত হলে আগৰ পদৰ ৰি বা ৰ বা মূৰ্ধন্যা শ থাকিলেও পাছৰ পদৰ দন্তীয়া ন মূৰ্ধন্যা ন নহয়। যেনে হৰিনাম, দুৰ্নাম, সৰ্বনাম, বৃষ্ঠান, আয়ুষ্কামনা ইত্যাদি। 6 নম্বৰটো হৈছে ৰি বা ৰ থাকিলেও খাচ অসমীয়া শব্দ অথবা অসমীয়া স্ত্ৰী প্ৰত্যয় অনি, আনি, উনি আৰু তদ্ধিত প্ৰত্যয়ৰ আন আদিৰ দন্তীয়া ন মূৰ্ধন্যা ন হয়। ৰি বা ৰ থাকিলেও খাচ অসমীয়া যিবোৰ শব্দ অথবা অসমীয়া স্ত্ৰী প্ৰত্যয় অনি, আনি, উনি আৰু তদ্ধিত প্ৰত্যয়ৰ আন আদিৰ দন্তীয়া ন মূৰ্ধন্যা ন নহয়। যেনে খাচ অসমীয়া শব্দ গেৰেকনি, ঢেৰেকনি, ৰইনা। স্ত্ৰী প্ৰত্যয় বৰুৱানী, চুৰুনি, চাকৰানী। তদ্ধিত প্ৰত্যয় নৰানী, তৰানী, জাৰনী, খেৰণী। কিন্তু অসমীয়া উৰণ, বুৰণ, ভৰণ, মৰণ, ঘূৰণী, বিৰিণা, বৰষুণ, সাৰণী, কেৰাণী, ৰক্ষণ আদি কিছুমান শব্দৰ দন্তীয়া ন মূৰ্ধন্যা ন হয়। ৰৰ পাছত থাকিলেও মূল শব্দলৈ লক্ষ্য কৰি সুৰেন, হৰেণ, নৰেন আদিৰ দন্তীয়া ন মূৰ্ধন্যা ন নহয়।